কিডনি ষ্টোন যদি এজন মানুহৰ হয় আমি কেনেকৈ গম পাম মানে চিমটমছখিনি কেনেকুৱা ধৰণৰ হ'ব আৰু কিডনি ষ্টোন হ'লে ছেক্সুৱেল লাইফত কিবা বেড ইম্পেক্ট পৰে নেকি এজন মানে সাধাৰণ মানুহে কিমান সময় মূৰে প্ৰস্ৰাৱ কৰিব লাগে বাৰু মানে আহে মানে সেইটো নৰ্মেলি মানে কিছুমানৰ খুব সঘনাই হৈ থাকে মানে এই গ'ল আকৌ গৈছে এনেকুৱা ধৰণৰ হৈ থাকে তেতিয়া প্ৰব্লেম হয় নেকি হয় ডেফিনেটলি আছে মানে আমাৰ পানী যে আমি খাব লাগে কিমান লিটাৰ খাব লাগে পিয়াহটো একদম লাষ্ট ষ্টেজতে হয় পিয়াহ লগতে পানী খাওঁ যে সেইটো একদম লাষ্ট ষ্টেজতহে আমাক বডিটোৱে কৈ দিয়ে যে আপোনাক পিয়াহ লাগিছে আৰু পানী খোৱা দৰকাৰ নহ'লে কিবা এটা বিয়েৰ খালে বোলে ষ্টোনবিলাক ভাগি যায় আৰু এনেকৈ প্ৰস্ৰাৱ ক্লিয়াৰ হয় এইটো কোনো সঁচা নেকি কিডনি মানে ভালকৈ ৰাখিবৰ কাৰণে কি আহাৰ ল'ব লাগে মানে হেল্ডি কিডনি আমাৰ চবৰে যাতে হওক নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে ডাক্তৰ দেৱজিৎ বৈশ্য ছাৰ তেখেত এজন ইউৰলজিষ্ট হয় আৰু আজি আমি বহুত কথা পাতিম কিডনি ষ্টোনৰ ওপৰত পাতিম আৰু বহুত কথা মানে ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম মইতো ইমান নাজানো ছাৰে বহুত বেছি কথা আমাক বুজাই দিব পাৰিব ক'ব পাৰিব আৰু ৰাইজক সজাগ কৰিব পাৰিব কি কৰিব লাগে আমি চ' আপোনাক স্বাগতম জনাইছোঁ চ' ছাৰ মই আপোনাক এটা কথাই প্ৰথম সুধিবলৈ মন গৈছে মানে ডাক্তৰ হোৱাৰ মনটো আপোনাৰ কেনেকৈ আহিলে কিয় হ'ব মন গ'ল এইটো অকণমান কওকচোন হয় অত্যন্ত ধন্যবাদ মোক ইয়াতে মাতাৰ কাৰণে আৰু ৰাইজৰ মাজত মোক চিনাকি কৰাই দিয়াৰ বাবে চ' মই মোৰ জন্ম হৈছিলে নলবাৰী এখন ভিতৰুৱা গাঁও জাগাৰা বুলি কয় তাতে মোৰ জন্ম হৈছিলে সৰুতে আমি তাতে ডাঙৰ দীঘল হোৱা মই ক্লাছ 3 লৈ তাতেই মানে জাগাৰাতেই পঢ়িছিলোঁ আৰু মোৰ তেতিয়া 9 বছৰ বয়সত মই ক্লাছ 3 পাছ কৰি পেলাই তাৰপিছত মই গুৱাহাটীলৈ আহিছিলোঁ সেইখিনি সময়ত যেতিয়া আছিলোঁ তেতিয়া ডক্টৰ কি হয় বা তেনেকুৱা আমাৰ গাঁৱৰ মাজত তেনেকুৱা আছিলে এখনেই PHC থাকে তেনেকুৱা সান্নিধ্যও নাছিলে মাজে মাজে ভেকচিনৰ কাৰণে আহিছিলে তেতিয়া বহুত ভয় লাগে চিষ্টাৰবিলাক লৈ পেলাই আহিছিলে কিন্তু ডক্টৰ হোৱাৰ মানসিকতাটো আহিছিলে প্ৰথমতে এবাৰ কি হৈছিলে মোৰ তেতিয়া প্ৰবেবলি 5 পৰা 6 বছৰমান বয়স হ'ব সেইখিনি সময়ত বৰষুণৰ বতৰ আছিলে জুন জুলাই মাহ এনেকুৱা হ'ব চাগে এনেকুৱা তেতিয়া মায়ে মোক অলপমান বাৰী বুলি কয় যে বাৰীৰ ফালে মানে পথাৰৰ ফালে এনেকৈ লৈ গৈছিলে যাওঁতে এনে খেলি থাকোঁতে মা পুতুককৈ মানে বেহুজ হৈ গ'ল আৰু দেখিছিলোঁ যে মাৰ তেজ ওলাইছিলে মানে কাপোৰখন তিতি গৈছিলে এনেকুৱা ধৰণৰ হ'ব পাৰে তেতিয়া আমি গম পোৱা নাছিলোঁ এতিয়াও ডক্টৰ হৈ গম পাইছোঁ বাৰু এইটো কি হয় কিন্তু তেতিয়া মই বিভূতিত পৰি গৈছিলোঁ কি হ'ল তাৰপিছত মা বেহুজ হৈ গৈছিলে বেহুজ হৈ যাই পেলাই চবে হোৱা দোৱা লাগি গ'ল গোটেই হোৱা দোৱা লগাৰ পিছত যেতিয়া মাক মানে চবে লাগি ভাগি পেলাই লৈ গ'ল তাৰপিছত গোটেই গাঁওখন আহি পেলাই গাঁওখন আহি পেলাই এটা জেগাত মানে আহি যায় কি হ'ল এনেকুৱা নৰ্মেল মানুহ এজনৰ তেজ ওলাইছে সেইটোও এটা ডাঙৰ কথা মানে সেইখিনি সময়ত আমি ডক্টৰ মাতিছে দেউতাও আছিলে তেতিয়া গুৱাহাটীত আছিলে দেউতা কৰ্মসূত্ৰে কিন্তু সিদিনা আছিলে দেউতাই ডক্টৰ যেতিয়া আহিলে 1 ঘণ্টা 1.5 ঘণ্টা চবেই মানে এটা চাই যে ডক্টৰ কেতিয়াব মা এইপিনে এটা ৰুমত বেহুজ হৈছিলে আমি কান্দি আছিলোঁ সৰু আছিলোঁ তো যেতিয়া ডক্টৰজন আহিছে মানে গোটেইবিলাকৰ যেন আহাৰ ৰেঙনি এটা আহিছে আৰু আহি পেলাই চবেই আলাই এঠানি কৰি পেলাই মানে চবেই ইমান ৰেচপেক্টফুলি চব লৈ গৈছিলে যেন ভগৱান যেন আহি পৰিছেহি আহি পেলাই ডক্টৰজন ভিতৰত সোমোৱাৰ পিছত যেতিয়া আহি পেলাই বাহিৰত আহি পেলাই কৈছে যে একো হোৱা নাই আৰু মানে চব ঠিকে আছে আৰু মাও মানে অলপমান 10 মিনিটমানৰ পিছত খোজকাঢ়ি পেলাই ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল সেইখিনি সময়তে মই মানে মোৰ লাগিলে যেন অ'কে মানে কিমানখিনি ইম্পৰ্টেঞ্চ হয় মানে বা তেনেকুৱা আৰু এটা সেনেকুৱা চিটুৱেশ্যনত এটা ভগৱানৰ সদৃশ মোৰ কাৰণেই আছিলে সেই ডক্টৰজন এতিয়া মই নাজানো সেই ডক্টৰজন কাৰণ মই পাহৰিছোঁ মোৰ 5-6 বছৰ বয়স আছিলে তো তেতিয়াই মই কৈছিলোঁ যে ভাবিছিলোঁ আৰু যে ডক্টৰ হ'ম বুলি আৰু সৰুতেতো চবেই সোধেই যে কি হ'বা বোলে ডাক্তৰ হয় মই কিন্তু সেইটো মানসিকতাটো মোৰ তেতিয়াই প্ৰথম জাগ্ৰত হৈছিলে কাৰণ সেই বস্তুটো মোৰ বহুত বস্তু সেইটো বয়সৰ মোৰ মনত নাই কিন্তু সেই চিটুৱেশ্যনটো মোৰ এতিয়া আজি অলমষ্ট 30 ইয়াৰ্ছ পিছত 35 ইয়াৰ্ছ পিছতো সেই চিটুৱেশ্যনটো মনত আছে আৰু সেই মানসিকতাটো যে জন্ম হৈছিলে সেইটো বস্তু মোৰ এতিয়াও মনত আছে আৰু যেতিয়া ক্লাছ 8-9ৰ পৰা মই আৰম্ভ কৰিছিলোঁ ধৰক আমাৰ সময়ত HSLC পাছ কৰিলে ভাল কলেজ এখনত পাম কলেজখনৰ পিছতহে আমি ডক্টৰী পাম চ' ক্লাছ 7-8ৰ পৰা আমি সেই মানসিকতাৰে পঢ়া আৰম্ভ কৰিছিলোঁ সেইখিনি সময়ত এইটো কথা জানিব বিচাৰোঁ ইউৰলজিষ্ট মানে কি আমাৰ অডিয়েঞ্চক আপুনি চিম্পলকৈ বুজাই দিয়ক হয় ইউৰলজিষ্ট হ'ল মূত্ৰতন্ত্ৰ বিশেষজ্ঞ আচলতে অসমীয়াত ক'ব গ'লে আমাৰ যিটো মানে MBBS বুলি ক'লে আমাৰ যেনেকৈ ক'ব পাৰে যে এটা বেচেলৰ ডিগ্ৰী যেনেকৈ BA বেচেলৰ BA বা BSc বুলি ক'ব পাৰে তাতে কেইবাটাও ছাবজেক্টছ থাকে তাৰপিছত আপুনি যেতিয়া MA বা MSc কৰে মাষ্টাৰ ডিগ্ৰী কৰে ঠিক তেনেকুৱা আমাৰ PG ডিগ্ৰীটো থাকে তাতে আমি এটা ছাবজেক্টৰ ওপৰত আমি কৰোঁ তাৰপিছত যেতিয়া আপুনি MA MSc পিছত PhD কৰে কিবা এটা টপিকৰ ওপৰত আপুনি ভালেখিনি 2-3 বছৰ ষ্টাডি কৰে আপুনি ক'ব পাৰে যে আমি সেইটো MCS ডিগ্ৰী বুলি কওঁ আৰু তেতিয়া আমি
এই মূত্ৰতন্ত্ৰ বিশেষজ্ঞৰ ওপৰত আমি ধৰক ছুপাৰ স্পেচিয়েলিটি বুলি কয়, ইয়াতে এই PhD বুলি নকয়, ছুপাৰ স্পেচিয়েলিটি ডিগ্ৰীটো লওঁ। চ' MBBS, তাৰপিছত মাষ্টাৰ ডিগ্ৰী MS মাষ্টাৰ অফ চাৰ্জাৰী কৰি পেলাই তাৰপিছত আমি MCH কৰোঁ, যিটো ইউৰ'লজি বিষয়ত। তো এইটো হ'ল মূত্ৰতন্ত্ৰ বিশেষজ্ঞ। মূত্ৰতন্ত্ৰ বিশেষজ্ঞত মানে আমি কিডনীৰ পৰা পেচাবৰ যিটো ৰাস্তা, আমাৰ বিশেষকৈ কিডনীত পেচাবটো উৎপন্ন হয়, উহাই পেলাই পেচাবৰ ৰাস্তাৰে ইউৰেটাৰ বুলি কয়, দুটা নলীৰে মানে পেচাবটো তললৈ আহি পেচাবৰ থলীত জমা হয়, ইউৰিনেৰী ব্লাডাৰ বুলি কয়। তাৰপিছত পেচাবৰ ৰাস্তাৰে পেচাবটো ওলাই যায়, ইউৰেথ্ৰা বুলি কয়। তাৰে ভিতৰত আমাৰ ধৰক পেনাইল পাৰ্টটো বা মেল ছেক্সুৱেল ডিছঅৰ্ডাৰ্ছখিনি বা টেষ্টিছ বা এইখিনি গোটেইখিনি বস্তু আমাৰ ইউৰ'লজি বা মূত্ৰতন্ত্ৰ বিশেষজ্ঞত পৰে। চ' ইয়াৰে লগত জড়িত হৈ থকা গোটেইখিনি বেমাৰ এই মূত্ৰতন্ত্ৰ বিশেষজ্ঞ বা বিষয় বা ইউৰ'লজিৰ আণ্ডাৰত পৰে। হয়, আৰু বিশেষকৈ আজিকালি আমি দেখিবলৈ যদি পাওঁ কিডনী ষ্ট'ন, আপোনাক আগতে কৈও আছিলোঁ, কিডনী ষ্ট'ন বহুতৰে হয় কিয়, ইমান কিয় হয়? হয়, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, মানে সকলোৱে জনা উচিত। কাৰণ মানে আমি এনেই কিতাপৰ মতে কওঁ, আৰু আমিতো যিখিনি কিতাপ বিজ্ঞানসন্মত কিতাপ থাকে সেইখিনি আমাৰ যিটো US বা ইউৰোপত মানে ষ্টাডিজৰ পৰা কয়, সেইটোৰ মতেদি কিডনী ষ্ট'নৰ সংখ্যাটো 10ৰ পৰা 15% বুলি কোৱা যায়, যে 100জনৰ ভিতৰত 10জনৰ বা 15জন ৰোগীৰ কিডনী ষ্ট'ন এনে পোৱা যায়। কিন্তু মই দেখিছোঁ যে আমাৰ অসম বা নৰ্থ ইষ্টত কিডনী ষ্ট'নৰ সংখ্যাটো ইয়াতকৈ বহুতখিনি বেছি, আৰু ই দিনক দিনে বাঢ়ি যাই আছে। ইয়াৰ মূলতে হ'ল মানে হোৱাৰ কাৰণটো মই ক'বলৈ যাই আছোঁ। মই ভাবিছোঁ প্ৰথম কথা হ'ল 100জনৰ ভিতৰত 10ৰ পৰা 15 নহয়, মই ভাবিছোঁ যে 30 বা সৰু ডাঙৰ ষ্ট'ন 25ৰ পৰা 30জন মানৰ থাকিব। মানে আমি যদি ৰাস্তাৰ মানুহ 100জনৰ যদি আল্ট্ৰাচাউণ্ড এতিয়া কৰোঁ, কোনো চিমটমছ নাথাকে, সৰু হ'লেও 2 মিলিমিটাৰ 3 মিলিমিটাৰ ষ্ট'ন হ'লেও মানে আমি পাম, মানে 20জন বা 25জন বা 30জনমান ৰোগীৰ। চ' ইমানখিনি কমন হয়, কাৰণ মানুহৰখিনি এৱাৰনেছ নাথাকে, অসুবিধা নহ'লে আল্ট্ৰাচাউণ্ড নকৰাই। চ' সেইকাৰণে বহুখিনি ৰোগীক আমি ধৰাত পেলাব নোৱাৰোঁ, কিন্তু বহুখিনি ৰোগীৰ মানে আছে যিখিনি ধৰক চিমটমছ নাথাকে। চ' ইয়াৰ হোৱাৰ কাৰণটো হ'ল, মই ভাবোঁ যে নৰ্থ ইষ্টত প্ৰথম কাৰণটো হ'ল আমাৰ যিটো খাদ্যাভ্যাস, আমাৰ যিটো খাদ্যাভ্যাসটো চেঞ্জ হৈছে। মানে কি হয়, ষ্ট'নবিলাক ফৰ্মেশ্যন হয় বেছিকেলি আমাৰ কেলছিয়াম, ইউৰিক এচিড এইবিলাকেৰে ফৰ্মেশ্যন হয়, অক্সালেট এইবিলাকেৰে ফৰ্মেশ্যন হয়, মানে মলিকুলছবিলাক। চ' এইবিলাক ইউজুৱেলি থাকে হাই প্ৰ'টিন ডায়েটত। হাই প্ৰ'টিন ডায়েট আমি পাওঁ সাধাৰণতে মাংস বা নিৰামিষ আহাৰ যিবিলাক থাকে সেইবিলাক। আজিকালি আমি দেখোঁ যে আমাৰ নিৰামিষ আহাৰৰ মানে যিটো প্ৰৱণতাটো গোটেই য়ং জেনেৰেশ্যনত বহুত বেছি। আগতে আমাৰ দিনত ধৰক মাংস সপ্তাহত এবাৰহে খাইছিলে, ৰবিবাৰে। মোৰ এতিয়াও মনত আছে, ৰবিবাৰৰ দিনা আমি মাংস খাইছিলোঁ, সেইদিনা বহুত চেলিব্ৰেট কৰিছিলোঁ। কিন্তু আজিকালিতো আমি 3 দিন 4 দিন এনেকৈ ডেইলি খোৱা যায়, মাছ মাংস ডেইলি খোৱা যায়। চ' মই ভাবোঁ যে এই হয়তো কামৰ প্ৰেছাৰত হওক বা মানে ঘৰুৱা যিটো পৰিৱেশটো আজিকালি নাই বেছিকৈ। চ' মানুহে বাহিৰত খালেতো সাধাৰণতে দালি ভাতটো ইমানখিনি পচন্দ নকৰে, চ' মাংসই পচন্দ কৰে। চ' প্ৰ'টিনৰ পৰিমাণটো বাঢ়ি গ'ল। 2 নম্বৰ কথা, আমাৰ নৰ্থ ইষ্টত পৰ্ক বা তেনেকুৱা ধৰণৰ এইখিনি বহুত বেছিকৈ প্ৰচলিত। 3 নম্বৰ, আমাৰ ধৰক এতিয়া মানে কামৰ কাৰণে হওক মানুহবিলাকে মানে পানীৰ পৰিমাণটো অলপমান কম পৰিমাণে খায়। আগতে ধৰক যিমানখিনি খাইছিলে ধৰক, আজিকালি আৰু লাহেকৈ আমাৰ ধৰক যিটো গৰমৰ পৰিমাণটো দিনক দিনে, যিটো গ্ল'বেল ৱাৰ্মিং বুলি কয়, তাৰে কাৰণেও উষ্ণতাটো বাঢ়ি আহিছে। তো মানুহবিলাক বেছি ঘামে, চ' ডিহাইড্ৰেশ্যন বেছিকৈ হয়, পানী কমকৈ খায়। চ' এই গোটেইখিনি কাৰণ মিলি পেলাই ষ্ট'নৰ মানে ষ্ট'ন ফৰ্মেশ্যনৰ এটা মেইন প্ৰধান কাৰক, আৰু লাহে লাহে সেইকাৰণে বাঢ়ি গৈ আছে বুলি মই ভাবোঁ। মহিলা আৰু পুৰুষৰ ক্ষেত্ৰত মহিলাৰ বেছি নেকি বাৰু কিডনী ষ্ট'ন হৈছে নেকি? নহয়, এনে পুৰুষৰ সংখ্যাটো বেছি, কিন্তু তেনেকুৱা একো বহুত হৰমনেল কাৰণ থাকে বুলি কয়। ইষ্ট্ৰজেন যিটো হৰমনছ থাকে মহিলাৰ কাৰণে, সেইটো কিডনী ষ্ট'নটো কমাবৰ কাৰণে হেল্প কৰে বুলি কয়। চ' এনেই পুৰুষ আৰু মহিলাৰ বুলি ক'লে পুৰুষৰ সংখ্যাটো বেছি, কিন্তু ইয়াৰে এটা কাৰণ হ'ব পাৰে যে পুৰুষবিলাক সাধাৰণতে আমি বাহিৰত বেছিকৈ কাম কৰোঁ, সেইকাৰণে পানীৰ পৰিমাণ বা যিটো চুৱেটিং বা ডিহাইড্ৰেশ্যন বেছিকৈ হয়, পুৰুষৰ বেছিকৈ হোৱাৰ পৰিলক্ষিত হয়। এইটো এটা কাৰণ যে পুৰুষৰ বেছিকৈ হোৱাৰ কাৰণটো। হয়, আৰু পানী যে আমি খাব লাগে, কিমান লিটাৰ খাব লাগে? হয়, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, মানে বহুতে সোধে মোক, আৰু একচুৱেল কথাটো মই আপোনাৰ এই পডকাষ্টৰ থ্ৰু দিয়ে মই ক'ব বিচাৰিছোঁ। মানে চাওক,
পানীটো আমি নৰ্মেলি আমি যদি ধৰক আমি এতিয়া এচি ৰুমত বহি আছোঁ আমি 10ৰ পৰা 12 গিলাচ 3ৰ পৰা 4 লিটাৰ যদি ক্ৰিয়েটিনিন লেভেলটো নৰ্মেল থাকে কিডনি ফাংচনটো আমাৰ কিডনিকেইটাই ভালকৈ কাম কৰি থাকিব লাগিব কাৰণ কিডনিকেইটা যদি ভালকৈ কাম নকৰে পানী যদি বেছিকৈ খাই দিওঁ হয়তো আমাৰ বডিত পানী জমা হৈ যাব পাৰে চ' নৰ্মেল মানুহ এজনৰ কথা কৈছোঁ যদিহে নৰ্মেল মানুহ এজনৰ 3ৰ পৰা 4 লিটাৰ 12ৰ পৰা 15 গিলাচ পানী যদিহে মানে ঘৰৰ ভিতৰত থাকে একো মানে তেনেকুৱা ডিহাইড্ৰেশ্যনৰ বা চুৱেটিঙৰ কোনো কাৰণ নাই তেতিয়া সিমানখিনি পৰ্যাপ্ত পৰিমাণৰ পানী কিন্তু ধৰক কিছুমান ধৰক আমাৰ খেতিত মাটিত কাম কৰে বহুত মানুহ আছে এতিয়া গৰমৰ দিন আহি আছে বাহিৰত কাম কৰে বা য'ত মানে বহুত গৰমত থাকিব চুৱেটিং বহুত হ'ব পাৰে তাতে 3-4 লিটাৰ পানীটো কম হ'ব চ' তেখেতক হয়তো 4-5 লিটাৰো লাগিব পাৰে কেতিয়াবা 6-7 লিটাৰো লাগিব পাৰে তো সেইটো চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে কিন্তু এইটোৱে কওঁ যে মানে পানীটো আমাৰ তাতে পৰ্যাপ্ত পৰিমাণে আছে নে নাই কিডনি ষ্ট'ন নহ'বৰ কাৰণে সেইটো কেনেকৈ গম পাম আমি সেইটো গম পাম দুটা ফেক্টৰত এটা হ'ল আমাৰ পেচাবৰ পৰিমাণটো গোটেই দিনটোৰ ভিতৰত মানে 24 ঘণ্টাৰ ভিতৰত আমাৰ 2 লিটাৰ পেচাব হ'ব লাগে গোটেই দিনটোৰ ভিতৰত 2 লিটাৰ যদি পেচাব হয় আৰু পেচাবৰ বৰণটো যদি বগা হয় তেতিয়াহ'লে আমি ভাবোঁ যে আমাৰ পানীৰ পৰিমাণটো দেহত সম্পূৰ্ণৰূপে ঠিকে আছে যদিহে 2 লিটাৰতকৈ কম হয় কিবা আপুনি জানিব আমি যেতিয়া গৰমত ধৰক কাম কৰোঁ বা হেৰি কৰোঁ সিদিনা পেচাবেই হোৱা নাই আৰু পেচাব যেতিয়া কৰিছোঁ ৰঙা হৈ যায় তাৰমানে পিয়াহটো হ'ল আটাইতকৈ লাষ্ট মানে পিয়াহটো হ'ল মানে আপোনাৰ বডিটোৱে কৈছে যে মানে আপোনাৰ পানী নাই আৰু বডিত তো সেইটো পৰ্যায়লৈ যাবই নালাগে একচুৱেলি পিয়াহটো একদম লাষ্ট ষ্টেজতে হয় পিয়াহ লগতে পানী খাওঁ যে সেইটো একদম লাষ্ট ষ্টেজতহে আমাক বডিটোৱে কৈ দিয়ে যে আপোনাক পিয়াহ লাগিছে আৰু পানী খোৱাৰ দৰকাৰ নহ'লে কিবা এটা অসুবিধা হ'ব পাৰে চ' সেইটোৰ আগতে এইখিনি বস্তু গম পোৱা যায় যে যেনেকৈ পেচাবৰ পৰিমাণটো কম হ'ব আৰু লগতে পেচাবৰ কালাৰটো ৰঙচঙীয়া হ'ব অলপমান কম ডাৰ্ক হ'ব পাৰে বা কেতিয়াবা বেছি পানী কম হৈ গ'লে একদম তেজৰ দৰে ৰঙাও হ'ব পাৰে মিঠাতেলৰ দৰে হ'ব পাৰে ঠিক আছে চ' মই ভাবোঁ যে পৰ্যাপ্ত পৰিমাণৰ পানী বুলি ক'লে আপোনাৰ যদি গোটেই 24 ঘণ্টাৰ ভিতৰত 2 লিটাৰ পেচাব হৈছে এজন সুস্থ ৰোগী দেই 2 লিটাৰ কেতিয়াবা পলিউৰিয়া বুলি এটা কণ্ডিশ্যন আছে সেইবিলাকত পেচাব বেছিকৈ হ'ব পাৰে এজন সুস্থ ৰোগীৰ যদি 2 লিটাৰ পেচাব হৈছে দিনটোৰ ভিতৰত আৰু পেচাবৰ বৰণটো বগা হৈছে তেতিয়াহ'লে মই ভাবোঁ যে তেখেতে হাইড্ৰেটেড আছে চ' সিমানখিনি পানী খাব লাগে এজন মানে সাধাৰণ মানুহে কিমান সময় মই পেচাব কৰিব লাগে বাৰু মানে আহে মানে সেইটো নৰ্মেলি সেইটো একচুৱেলি মানে পানী খোৱাৰ ওপৰত কথা থাকে পানী যদি বেছিকৈ খায় তেতিয়া হাফ এন আৱাৰতো হ'ব পাৰে 1 ঘণ্টাতো হ'ব পাৰে সেইটো তেনেকুৱা একো নাই এনেই দিনটোৰ ভিতৰত 5 to 6 টাইমছ আৰু 40 বছৰৰ মানে তলত ৰাতি এবাৰতকৈ তলত পেচাব হ'ব লাগে 40ৰ পৰা ওপৰত এবাৰৰ পৰা দুবাৰ হ'ব পাৰে ৰাতি মানে আৰু দিনৰ ভিতৰত 5ৰ পৰা 6 বাৰ সেইটো নৰ্মেল হয় মানে কিছুমানৰ খুব সঘনাই হৈ থাকে মানে এই গ'ল আকৌ গৈছে এনেকুৱা ধৰণৰ হৈ থাকে তেতিয়া প্ৰব্লেম হয় নেকি হয় ডেফিনেটলি আছে মানে আমাৰ ইউৰলজিকেল প্ৰব্লেমৰ ভিতৰত যদি মেল পুৰুষৰ থাকে পুৰুষৰ বুলি ক'লে 60 বছৰৰ ঊৰ্ধত এইটো আমি দেখা পোৱা যায় বেছিকেলি প্ৰষ্টেট ৰিলেটেড কাৰণত হ'ব পাৰে মাইকী মানুহৰো কিন্তু 60 বছৰৰ ঊৰ্ধত মানে দেখা যায় কিছুমান নাৰ্ভৰ কাৰণ নিউৰলজিকেল প্ৰব্লেমছ থাকে বা বাৰ্ধক্যজনিত কাৰণতো কিন্তু নাৰ্ভবিলাক বেছিকেলি নাৰ্ভবিলাক মানে অলপমান ডিষ্টেবিলাইজ হওক বুলি ক'ব পাৰে চ' যাতে মানে বেছি অভাৰ এক্টিভ হৈ যায় চ' বাৰে বাৰে ঘনকৈ পেচাব লাগে চ' সেইটো দেখা যায় আৰু মানে 40 বছৰৰ তলত যদি কাৰোবাৰ পুৰুষৰ যদি মানে পেচাব বাৰে বাৰে লাগিছে তেতিয়া মানে ইউৰলজিকেল কাৰণৰ ভিতৰত কেতিয়াবা পেচাবৰ ইনফেকশ্যন হ'ব পাৰে প্ৰষ্টেটৰ ইনফেকশ্যন হ'ব পাৰে বা ষ্ট্ৰিকচাৰ বুলি কয় পেচাবৰ ৰাস্তাটো সৰু হ'ব পাৰে বিভিন্ন এনেকুৱা কাৰণ আছে বা মহিলাসকলৰো তেনেকুৱা পেচাবৰ ইনফেকশ্যন বা তেনেকুৱা কাৰণত বাৰে বাৰে ঘনকৈ লাগিব পাৰে চুগাৰ বা ডায়েবেটিছ থাকিলেও ঘন লাগিব পাৰে চ' এনেকুৱা ধৰণৰ যদি ঘন লাগে আমি এটা ইভালুৱেশ্যন কৰাটো খুব ইম্পৰ্টেণ্ট হয় আৰু এটা কথা ছাৰ আমি শুনো মানে মানুহৰ মুখতে শুনো যে বিয়েৰ খালে বোলে ষ্ট'নবিলাক ভাগি যায় আৰু এনেকৈ পেচাব ক্লিয়াৰ হয় এইটো কোনো সঁচা নেকি একচুৱেলি চাব মানে কি হয় বিয়েৰ খালে মানে কি হয় ডায়েৰিচিছ হয় ডায়েৰিচিছ মিনছ মানে আমাৰ বেছিকৈ পেচাব কৰা লাগে মানে শৰীৰৰ পৰা মানে পেচাবটো মানে পানীটো শুহি লৈ পেলাই পেচাব উৎপন্ন কৰায় চ' এনেকুৱা ক্ষেত্ৰত কিছুমান ষ্ট'ন যেনেকৈ ধৰক যদি মই কৈছোঁ নহয় কিডনিটোও থাকে কিডনিৰ পৰা মানে যিটো পেচাব তললৈ আহে ইউৰেটাৰ বুলি কয় ইউৰেটাৰত যদি সৰু ষ্ট'ন মানে ধৰক লেছ দেন 5-6 মিলিমিটাৰ ষ্ট'ন
থাকে তেতিয়া একদম লাষ্টৰ ফালে যদি লাগি থাকে মানে বেছিকৈ যিহেতু পেচাব উৎপন্ন হৈছে তেতিয়া কেতিয়াবা ফ্লাছ আউট হৈ যাব পাৰে আদাৰৱাইজ কেতিয়াও মানে এইটো বিজ্ঞানসন্মত বস্তু নহয় যদিকে বেছিকৈ বিয়াৰ খোৱা যায় মই এইমাত্ৰ ক'লোঁ যে শৰীৰৰ গোটেই পানীটো শুহি পেলাই পেচাবটো কৰাইতো তো আল্টিমেটলি ডিহাইড্ৰেশ্যন হয় মানে শৰীৰটোৰ আল্টিমেটলি ডিহাইড্ৰেশ্যন হয় ডিহাইড্ৰেশ্যনৰ ফলত ষ্ট'ন হোৱাৰ মাত্ৰাটো বাঢ়িয়ে যাব পাৰে আচ্ছা হয় হয় চ' সেনেকুৱা হয় আৰু গাহৰি খালে বেছিকৈ প্ৰব্লেম হয় নেকি ছাৰ তাকেতো মানে সেইটোৱে মানে প্ৰটিন মই কৈছোঁ মানে প্ৰটিন আমাৰ নৰ্থ ইষ্টত মেইন কাৰণটোতো মানে ইমানখিনি গাহৰি প্ৰচলিত বা প্ৰটিনজাতীয় বস্তু বেছিকৈ খোৱাৰ ফলতে হয় চ' অকল গাহৰি বুলি নহয় এনি কাইণ্ড অফ প্ৰটিনযুক্ত বস্তু মানে ধৰক মানে ডাঙৰ মাছো আমি ভাবোঁ মানে কেতিয়াবা ডাঙৰ মাছ হওক চিকেন হওক বা পৰ্ক হওক এনিথিং মানে য'ত প্ৰটিন মানে এইবিলাকত আটাইতকৈ হাই প্ৰটিন থাকেতো তো সেইবিলাকত মানে হোৱাৰ চান্সেছ থাকিব যদি বেছিকৈ খোৱা যায় হয় আৰু এফালে ধৰি লওক আমি মাংসও খাই আছোঁ কিন্তু এক্সাৰচাইজো কৰি আছোঁ তেতিয়া প্ৰব্লেম হ'ব নেকি নে বেলেঞ্চ থাকিব মানে আমি পানীৰ পৰিমাণটো ভাল কৰি ৰাখিব লাগে মানে কিছুমান থাকে ধৰক ষ্ট'ন কিছুমান বস্তুৱে কৰাই আৰু কিছুমান খাদ্যও থাকে যিবিলাকে ষ্ট'নবিলাক প্ৰিভেণ্ট কৰে চ' সেনেকুৱা ক্ষেত্ৰত ডেফিনেটলি এতিয়া জিমত প্ৰটিনজাতীয় বস্তুটো দৰকাৰ হয় আৰু সেই প্ৰটিনটো ইউটিলাইজ হৈ যায় প্ৰটিনটো এনেকুৱা এটা বস্তু আমাৰ বডিত মানে আমাৰ বস্তুটো ষ্ট'ৰ নাৰাখে প্ৰটিনটো আমাৰ বস্তুটো হয়তো পেচাবেদি ওলাই যাব এটা মেটাবলাইজ হৈ পেলাই অৰ আদাৰৱাইজ বডিত ইউটিলাইজ হ'ব এতিয়া যদি জিম কৰে মানুহজনে ডেফিনেটলি তেখেতক যদি প্ৰটিন বেছিকৈ খাইছে সেই প্ৰটিনটো ডেফিনেটলি মাছল ডেভেলপমেণ্টত ইউজ হ'ব কিন্তু সেইমতে তেখেতে হাইড্ৰেশ্যনো ৰাখিব লাগিব কিন্তু ধৰক প্ৰটিনটো বেছিকৈ খাইছে কিন্তু এক্সাৰচাইজো হোৱা নাই সেই বস্তুটোৱে মানে আল্টিমেটলি ইউৰিনেদি গৈ পেলাই আমাৰ ষ্ট'ন হোৱাত হেল্প কৰে হয় আৰু কিডনী ষ্ট'ন যদি এজন মানুহৰ হয় আমি কেনেকৈ গম পাম মানে চিমটমছখিনি কেনেকুৱা ধৰণৰ হ'ব হয় কিডনী ষ্ট'ন যেতিয়া হয় মানে একচুৱেলি মানে কিডনীৰ আমাৰ ইউৰ'লজিকেল যেতিয়া ষ্ট'নছবিলাক হয় মানে মই যিটো ক'লে মূত্ৰতন্ত্ৰ যিটো ক'লোঁ কিডনীটো তাৰপিছত পেচাবৰ যিটো নলীটো মূত্ৰবাহী নলীটো তাৰপিছত ব্লাডাৰ এই গোটেইখিনি বস্তুত এৰিয়াতে ষ্ট'ন হ'ব পাৰে চ' কিডনীৰ ভিতৰত থকা পাথৰবিলাকৰ ইউজুৱেলি কেতিয়াবা বহুত সময়ত একো চিমটমছ নাথাকিব পাৰে মানে কি হয় চিমটমছটো সাধাৰণতে কেনেকুৱা হয় ইউজুৱেলি আমি কিডনী ষ্ট'নৰ চিমটমছ বুলি ক'লে আমি কেনেকুৱা এইকেইটা বস্তুৱে জানো যে মানে বিষ হৈছে অত্যন্ত বিষ পেটৰ বিষ সোঁফাল বা বাওঁফালে পেচাবত তেজ যাব পাৰে পেচাবটো ৰঙচুৱা হ'ব পাৰে পেচাবটো গাঁঠি মাৰি ধৰিব পাৰে পেইনৰ লগত বমি হ'ব পাৰে এইখিনি হ'ল কমন চিমটমছ আৰু এইখিনি চিমটমছ পোৱা যায় যেতিয়া কিডনীৰ ষ্ট'নটো নামি আহি পেলাই পেচাবৰ যিটো মূত্ৰবাহী নলী ইউৰেটাৰ বুলি কয় তাতে আহি পেলাই লাগি ধৰেহি তেতিয়া এইখিনি চিমটমছ পোৱা যায় কিন্তু লাগি ধৰাৰ আগতে ষ্ট'নটো ফৰ্মেশ্যন হয় কিডনীত চ' কিডনীত যেতিয়া ষ্ট'নটো ফৰ্মেশ্যন হৈ থাকে সেইখিনি সময়ত ইউজুৱেলি যদি সৰু ষ্ট'ন থাকে কেতিয়াবা একো চিমটমছ নাথাকেই ইউজুৱেলি মোৰ দেন 90% পেচেণ্টৰ কিন্তু ষ্ট'নটো যদি লাহে লাহে ডাঙৰ হৈ যায় ডাঙৰ হৈ পেলাই যদি কিডনীটোৰ ভিতৰতে মানে ষ্ট'নটোৱে কিডনীটোক হাৰ্ম কৰিব ধৰিছে তেতিয়াহে অকণমান সাধাৰণ পেটৰ বিষ হ'ব পাৰে বা পেচাবত ৰঙচুৱা পেচাব যাব পাৰে পেচাবত তেজ আহিব পাৰে পেচাবটো গাঁঠি মাৰি ধৰিব পাৰে এইবিলাক চিমটমছ দেখা যায় মানে পেইনটো বা চিমটমছবিলাক একচুৱেলি আমাৰ কি হয় যিকোনো চিমটমছ আমি যেনেকৈ ধৰক হুল এডাল পিন্ধিছে ভৰিত হুল এডাল পিন্ধিছে এইটো আচলতে আমাৰ এটা প্ৰটেক্টিভ মেকানিজম বডিটো যে আমাৰ মানে নাৰ্ভাছ চিষ্টেমটোৱে ব্ৰেইনক কৈ দিয়ে যে মানে আমাৰ কিবা এটা মানে বডিটোত অসুবিধা হৈ আছে চ' এই বস্তুটোৰ তৎক্ষণিক মানে আমি ব্যৱস্থা কৰিব লাগে তো যেতিয়া ষ্ট'নটোৱে কিডনীটোক মানে কষ্ট দিয়া আৰম্ভ কৰে ইউজুৱেলি সৰু ষ্ট'নবিলাকে কিডনীৰ পৰা নামি আহি পেচাবৰ নলীত যেতিয়া ফাঁচি যায় কিডনীটো ফুলি যায় তেতিয়া বেছিদিন থাকিলে কিডনীটো বেয়া হৈ যাব পাৰে চ' তেনেকুৱা ক্ষেত্ৰত পেইন হৈ পেলাই বডিটোক কৈ দিয়ে যে মানে আচলতে আপোনাৰ এটা মানে আমাৰ ষ্ট'নটোৰ কিবা এটা কৰিব লাগিব হয়তো মেডিচিন খাব লাগিব নাইবা ওলাই দিব লাগিব নহ'লে হাৰ্ম হ'ব পাৰে চ' ষ্ট'নটো আচলতে যেতিয়া কিডনীটোক মানে অসুবিধা কৰে তেতিয়াহে হয় আদাৰৱাইজ কিডনীৰ ভিতৰত যেতিয়া ষ্ট'নটো ফৰ্মেশ্যন হৈ থাকে মোৰ দেন 90% পেচেণ্টৰ সৰু ষ্ট'নত একো চিমটমছ নাথাকে সেইকাৰণে মই ক'লোঁ যে ৰাস্তাত যদি আমি 100জনৰ যদি এতিয়া আল্ট্ৰাচাউণ্ড কৰোঁ তাতে হ'ব পাৰে যে 25ৰ পৰা 30জনৰ এনেই সৰু সুৰা ষ্ট'ন থাকিব মানে ওলাব পাৰে আৰু কেতিয়াবা ধৰি লওক অপাৰেশ্যন নকৰাকৈও হৈ যাব পাৰে নেকি কিডনী ষ্ট'ন ওলাব পাৰে নেকি মেডিচিনৰ যোগেদি ডেফিনেটলি মানে ষ্ট'নছবিলাক ইউজুৱেলি কি হয় আমাৰ এটা পেৰামিটাৰ্ছ থাকে আমাৰ যিটো কিডনীৰ পৰা অহা মূত্ৰ নলীটো ইউৰেটাৰ বুলি যিটো কৈছোঁ সেই ইউৰেটাৰৰ ডায়মিটাৰটো এৰাউণ্ড 4 to 6 মিলিমিটাৰ্ছ থাকে ঠিক আছে ক'ৰবাত ঠেক থাকে 3-4 মিলিমিটাৰ্ছ থাকে আমি মেডিচিনেদি 7 to 8 মিলিমিটাৰ্ছলৈ কৰাব পাৰোঁ
মানে মেডিচিন দি পেলাই বহল কৰাব 7 to 8 মিলিমিটাৰ চ' ইউজুৱেলি 6 মিলিমিটাৰ তলত যদি ষ্ট'নছ থাকে আমাৰ সদায় পাৰ্চেণ্টেজত থাকে বস্তুটো কাৰণ 90% বুলি ক'ব পাৰি মানে 10ৰ ভিতৰত 9জন 100ৰ ভিতৰত 90 জনৰ ষ্ট'ন আমি মেডিচিনৰ যদি 6 মিলিমিটাৰ তলত থাকে তেতিয়াহ'লে মেডিচিনেদি বাহিৰ কৰিব পৰা যায় যিমানে ষ্ট'নটো ডাঙৰ হৈ যায় 7 মিলিমিটাৰ হ'লে হয়তো 70 to 80% হ'ব 8 মিলিমিটাৰ হ'লে 50 to 60% 10-12 মিলিমিটাৰ হ'লে 30% সেনেকুৱা ধৰণৰ ষ্ট'নবিলাক মেডিচিনেদি ওলাই যাব পাৰে চ' যিমানে ডাঙৰ হৈ যায় সিমানে ষ্ট'নবিলাক ওলাই যোৱাৰ চান্সেছবিলাক কমি যায় কিন্তু 6 মিলিমিটাৰ তলত ইউজুৱেলি 90% কিন্তু 10টাৰ ভিতৰত এটাৰ কেতিয়াবা নাযাবও পাৰে মেডিচিনেদি কিন্তু 10টাৰ ভিতৰত 9জনৰ আমি মেডিচিনেদি ওলাই যাব পাৰে কিছুমান মানুহ মই এনেকুৱা শুনিছোঁ মানে যেতিয়া কথা পতা হয় কয় যে মোৰ কিডনী ষ্ট'ন আছে কিন্তু মই মানে অপাৰেশ্যনে কৰা নাই থৈ দিয়ে তেনেকৈ বহুত সময় ধৰি সেইটোতো বহুত প্ৰব্লেম দিব হয় ডেফিনেটলি আমি 2-3 মিটাৰ 4 মিটাৰ বা 5 মিলিমিটাৰ কিডনীৰ ভিতৰত একো অসুবিধা নকৰা ষ্ট'ন আমি কেতিয়াবা আমি মেডিচিন দি চাওঁ মানে মেডিকেল থেৰাপি বুলি ক'লে দুটা থেৰাপি থাকে এটা হ'ল ওলাই যাবৰ কাৰণে মেডিচিন দিয়া যায় সেইটো ওলাই যোৱা মেডিচিনটো যিটো পাইপত ইউৰেটাৰত থাকে তেনেকুৱা জেগাত থাকিলেহে আমি ওলাই যোৱা মেডিচিনেদি হেল্প কৰে কিডনীৰ ভিতৰত যেতিয়া থাকে সেইবিলাক এচিম্পটমেটিক আৰু কোনো চিম্পটমছ নথকা ষ্ট'নছ থাকে সেইবিলাকৰ ইউজুৱেলি যেতিয়া 6 মিলিমিটাৰ তলত থাকে আমি মেডিকেল ডিজলভিং থেৰাপি দিওঁ মানে গলি যোৱা ঔষধ দিওঁ গলি যোৱা ঔষধত কিন্তু আকৌ মানে ধৰক গলি যোৱাৰ চান্সেছ 10ৰ ভিতৰত 2টাহে থাকে কিন্তু যিহেতু কিডনীৰ একো অসুবিধা নকৰে আমি এটা ৰিস্ক লওঁ যেতিয়ালৈ একো অসুবিধা নহয় কিন্তু পেচেণ্টক সদায় কওঁ যে মানে আপুনি 3 মাহ 6 মাহৰ মূৰত কিডনী ষ্ট'নটোৰ এবাৰ পৰীক্ষা আল্ট্ৰাচাউণ্ড কৰি পেলাই চাব যাতে মানে যদি কাৰণ কেতিয়াবা ষ্ট'নটো নামি আহি পেলাই ইউৰেটাৰত ফচি যায় আৰু কেতিয়াবা আমি দেখোঁ কেতিয়াবা 100জনৰ ভিতৰত 5জনমান ৰোগীৰ এনেকুৱাও থাকে যে কিডনীটো বেয়া হৈ গৈছে কিন্তু গমেই নাপালে দুখ কৰে আহি পেলাই যে ছাৰ কেতিয়াও মই একো ফিল নকৰিলোঁ বেয়া হৈ যায় মানে কিডনীটো তো সেইকাৰণে যদি গম পাইছে একো যদি কৰা নাই সদায় আমি ধৰক এটা আল্ট্ৰাচাউণ্ড কৰি পেলাই চাব লাগে 3 পৰা 6 মাহৰ ভিতৰত আৰু যদি সি ডাঙৰ হৈ গৈছে মই কৈছোঁৱেই যে 6 মিলিমিটাৰ তলৰ ষ্ট'নে ইউজুৱেলি ইমান অসুবিধা নকৰে কিন্তু যদি তাতকৈ ডাঙৰ হৈ গৈ থাকে কিবা ব্যৱস্থা কৰি লোৱাটো ভাল আৰু কিডনী ষ্ট'নটো বৃদ্ধি কিমান সময় মূৰে হয় মানে সেই ষ্ট'নটোৰ আকাৰটো সেইটো একজেক্টলি ক'ব পৰা নাযায় মানে কিছুমানৰ দেখিছোঁ আমি 3 মাহতে বহুত ডাঙৰ হৈ গৈছে কিছুমানৰ আকৌ 2-3 বছৰ আছে একেই চাইজৰ আছে তেনেকুৱা সেইটো তেনেকুৱা একজেক্টলি থিয়ৰী তেনেকুৱা একো নাই যে মানে এইখিনি সময়ত বৃদ্ধি হয় বা ইমান মিলিমিটাৰ পাৰ ইয়াৰ হয় তেনেকুৱা একো নাই হয় আৰু কিডনী ষ্ট'ন হ'লে ছেক্সুৱেল লাইফত কিবা বেড ইম্পেক্ট পৰে নেকি ছেক্সুৱেল আৰু এইটো বস্তুটো একেবাৰে বেলেগ হয় পৃথক হয় বেচিকেলি এইটো এনেকৈ হ'ব পাৰে কেতিয়াবা ষ্ট'ন এটা থাকিলে আমি মেণ্টেলি অলপমান যদি ডিষ্টাৰ্ব হওঁ আৰু ছেক্সুৱেল বস্তুটো সদায় মানে আমাৰ ফিজিকেলতকৈ বেছি মেণ্টেলি সাইকোলজিক্যাল বেছি এফেক্ট থাকে আমি যদি সাইকোলজিক্যালি দুৰ্বল হৈ থাকোঁ যে কিবা এটা চিন্তাত তেতিয়াহ'লে আমাৰ ছেক্সুৱেল লাইফটো দুৰ্বল হ'ব পাৰে সেইটো হিচাপত মানে আদাৰৱাইজ ডাইৰেক্ট ৰিলেশ্যন নাই আমি এতিয়া পিছে এটা কিডনী মানে ভালকৈ ৰাখিবৰ কাৰণে কি আহাৰ ল'ব লাগে মানে হেল্ডি কিডনী আমাৰ চবৰে যাতে হওক অ'কে খুব ইম্পৰ্টেণ্ট আৰু ভাল কুৱেশ্যন এইটো আপোনাৰ চেনেলৰ থ্ৰুদি মই ক'ব বিচাৰিছোঁ গল্ডেন ৰুলছ কিছুমান ফ'ল' কৰিব লাগে একচুৱেলি কিডনী ভালে ৰাখিবৰ কাৰণে বহুত সময়ত মোক কুৱেশ্যন সোধে এইটো বিষয়ত মই কওঁ যে পোনপ্ৰথমতে 5-6টা বস্তু আমি চাব লাগে পোনপ্ৰথমতে হ'ল আমিষ আহাৰ মানে যিটো চিকেন বা সেইখিনি প্ৰটিনজাতীয় বস্তুবিলাক যিবিলাক আছে সেইখিনি কমাই আনিব লাগিব আমি যিমান পাৰোঁ মানে নিৰামিষ আহাৰৰ প্ৰতি মানে হেৰি কৰিলে ধৰক প্ৰটিনৰ পৰিমাণটো কমাই যদি আনিব পাৰোঁ শাক পাচলি ভেজিটেবলছৰ ওপৰত যদি আমি বেছি গুৰুত্ব দিব পাৰোঁ কিডনীটোৰ হেল্থটো বেছি ভাল হয় 2 নম্বৰটো মই কওঁ যে যিখিনি ধৰক মানে টবেকো হওক স্মকিং হওক এইবিলাক নিকোটিন বোলা বস্তুটো যিটো আছে আমাৰ যিটো প্ৰডাক্ট থাকে এইবিলাকত থাকে চাদা চিগাৰেট যিবিলাক থাকে মাদক দ্ৰব্যবিলাকত এইবিলাকত মানে ভেছো কনষ্ট্ৰিকশ্যন কৰে কিডনীটোৰ মানে চেলছবিলাক মানে লাইফটো মানে শ্বৰ্ট কৰি দিয়ে চ' এইবিলাক যদি বেছিকৈ খোৱা যায় বা এইবিলাক যিমান পাৰে পৰিহাৰ কৰিব লাগে 3 নম্বৰ হ'ল পানীৰ পৰিমাণটো নিয়মীয়া হ'ব লাগে মই যিটো আগতে ক'লোঁ যে ধৰক নৰ্মেলি আমি ধৰক 3 to 4 লিটাৰ্ছ পানী বুলি কওঁ 10 পৰা 12 গিলাচ পানী নাইবা আৰু ভালকৈ ক'বলৈ গ'লে আমি দিনটোৰ ভিতৰত ইমান পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে যাতে মানে আমাৰ 1.5 পৰা 2 লিটাৰ পেচাব হয় আৰু আমাৰ পেচাবৰ পৰণটো বগা থাকে সেইটো কৰিব লাগে এইটো 3 নম্বৰ পইণ্ট 4 নম্বৰ পইণ্ট কৈছোঁ যে নিয়মিত ব্যায়াম কৰিব লাগে কিছুমান শাৰীৰিক পৰিশ্ৰম কৰিব লাগে যিটোৱে আমাক হেল্ডি কৰি ৰাখিব কিডনীৰ কাৰণেও ভাল 5 নম্বৰ মই ক'বলৈ গ'লে ধৰক চুগাৰ আৰু প্ৰেছাৰ
এই দুটা হ'ল কিডনিৰ কাৰণে হ'ল মাৰাত্মক বেমাৰ এটা থাকিলেও মাৰাত্মক দুটা যদি একেলগে থাকে কিডনিৰ কাৰণে আৰু মাৰাত্মক হয় সাধাৰণতে আমি দেখা পাওঁ যে 40 বছৰৰ পিছত সেইকাৰণে আমি সদায় চেক কৰিব লাগে বিশেষকৈ ছুগাৰ আৰু প্ৰেছাৰটো যদি ছুগাৰ প্ৰেছাৰ কাৰোবাৰ আছে নাইবা হয় মানে ডক্টৰক চেকআপ কৰি পেলাই সেইটো কণ্ট্ৰলত ৰাখিব লাগিব ঠিক আছে তো যদি আনকণ্ট্ৰল হৈ থাকে কিডনিৰ ওপৰত ডাইৰেক্টলি ইফেক্ট কৰে হয়তো আনকণ্ট্ৰল ছুগাৰ 10 বছৰৰ কাৰণে থাকিলে ক্ৰিয়েটিনৰ পৰিমাণটো বাঢ়ি গৈ থাকিব আৰু 6 নম্বৰ মই যদি কওঁ মানে আমি এটা ৰেগুলাৰ এটা হেল্থ চেকআপ এটা কৰিব লাগে যাতে মানে আৰ্লি ষ্টেজত মানে আমি বস্তুবিলাক আমি গম পাওঁ যেনেকৈ সাধাৰণ কিছুমান পৰীক্ষা ব্লাড আৰি ক্ৰিয়েটিনিনৰ পৰীক্ষা ইউৰিক এচিডৰ পৰিমাণ এখন সাধাৰণ আল্ট্ৰাচাউণ্ড য'ত মানে ধৰক নট অনলি ষ্টোনছ মানে আমি কিডনিৰ কিছুমান টিউমাৰ বহুত আৰ্লি ষ্টেজতে ধৰাত পৰে কিডনি বুলি নকওঁ মানে শৰীৰৰ অন্য পেটৰ ভিতৰত থকা যিকোনো বস্তু খুব আৰ্লি ষ্টেজতে ধৰা পেলাব পাৰে আৰু খুব আৰ্লি ষ্টেজত ধৰা পৰিলে তাৰ ট্ৰিটমেণ্টটো ভাল হয় সো এইকেইটা যদি কৰা যায় মই ভাবোঁ যে কিডনিটো আমি হেল্ডি কৰি ৰাখিব পাৰোঁ কেতিয়া আমি সাধাৰণতে দেখোঁ যদি মানুহৰ যিকোনো ধৰণৰ বিষ হ'লে পেইন কিলাৰ ইউজ কৰা দেখা যায় পেইন কিলাৰ ইউজ কৰিলে বেড ইম্পেক্ট পৰে নেকি কিডনি ইয়েছ মানে সাধাৰণ যিবিলাক পেইন কিলাৰ ইউজ হয় কিডনিৰ ওপৰত ডাইৰেক্ট মানে বেয়া ইম্পেক্ট থাকে কিছুমান কিডনি ছেফ পেইন কিলাৰ থাকে পেৰাচিটামল জাতীয় বস্তু বা তেনেকুৱা ধৰণৰ থাকে কিছুমান সেই ডক্টৰক সুধি পেলাই খাব লাগিব নিয়মিত ডক্টৰক নুসুধাকৈ কেতিয়াও পেইন কিলাৰ আমি পেইন কিলাৰ এবিউজ বুলি কওঁ হেডেক হৈছে বা কঁকালৰ বিষ কিছুমানৰ থাকে যিটো মানে ধৰক নেযায় সদায় আঁঠুৰ বিষ বয়সীয়াল মানুহৰ থাকে নেযায় পেইন কিলাৰটো খালে ভাল পায় 12 ঘণ্টা চ' ডেইলি পেইন কিলাৰ খোৱা আৰম্ভ কৰে চ' এনেকুৱা ক্ষেত্ৰত কিছুমান যিটো সাধাৰণতে পোৱা পেইন কিলাৰবিলাক ইউজুৱেলি কিডনিৰ ওপৰত ডাইৰেক্টলি এফেক্ট কৰিব পাৰে আৰু কিডনিটো কেতিয়াবা ক্ৰিয়েটিনিনৰ পৰিমাণটো বাঢ়ি যোৱাৰ পৰিলক্ষিত হয় আৰু গেছৰ টেবলেট বেছিকৈ খালেও বেয়া নেকি ছাৰ তেনেকুৱা নহয় বাৰু গেছৰ টেবলেটত তেনেকুৱা ধৰণৰ তেনেকুৱা নহয় আমি গেছৰ টেবলেট খালেও 2 সপ্তাহ বা 3 সপ্তাহ বৰ বেছি একমাহমান দিওঁ তো তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা পৰিলক্ষিত নহয় ডাইৰেক্ট এফেক্ট নাই আৰু প্ৰষ্টেটৰ সমস্যাবিলাক এইটো কথা শুনিছোঁ এইটো কিহৰ কাৰণে হয় হয় প্ৰষ্টেট গ্ৰন্থিটো হ'ল মানে আমাৰ পুৰুষ মানুহৰ এটা যৌন অংগ হয় ঠিক আছে যৌন অংগ হয় বুলি ক'ব পৰা যায় তো পুৰুষৰ সকলোৰে প্ৰষ্টেট গ্লেণ্ড থাকে মহিলাসকলৰ নাথাকে চ' প্ৰষ্টেটৰ সমস্যা বুলি ক'লে সদায় পুৰুষৰ ওপৰতে থাকে ঠিক আছে চ' প্ৰষ্টেট গ্লেণ্ডটো সকলো পুৰুষৰে থাকে 40 বছৰলৈ এই প্ৰষ্টেট গ্লেণ্ডটো আমাৰ এটা ছাইজৰ ধৰক 16 পৰা 20 গ্ৰাম ইমান এটা নৰ্মেল ছাইজত থাকে 40 বছৰৰ পিছত কিছুমান হৰম'নেল চেঞ্জ আমাৰ বডিত হয় যেনে সেই চেঞ্জৰ কাৰণে প্ৰষ্টেট গ্লেণ্ডটো লাহে লাহে বাঢ়া আৰম্ভ হয় চ' বহুত সময়ত মোক সোধে যে প্ৰষ্টেট গ্লেণ্ডটো গ্ৰেড 1 হৈছে গ্ৰেড 2 হৈছে একচুৱেলি গ্ৰেড 1 গ্ৰেড 2টো কেতিয়াও বেমাৰৰ লক্ষণ নহয় বা সেইটোৰ কাৰণে কেতিয়াও ট্ৰিটমেণ্টৰ দৰকাৰ নহয় যেনেকৈ বয়সৰ লগে লগে আমাৰ চুলি পকে বয়সৰ লগে লগে আমাৰ চকুত চামনি পৰে সেইবিলাক বয়সৰ লগত হোৱা বস্তু চ' প্ৰষ্টেট গ্ৰন্থিটো যদি মানে গ্ৰেড 1 গ্ৰেড 2 এনলাৰ্জমেণ্ট হৈছে 50 পৰা 60 বছৰ বয়সৰ পুৰুষসকলত তো সেইটো বেমাৰ নহয় কিন্তু এনলাৰ্জমেণ্ট বুলি এতিয়া 20 গ্ৰামটো নৰ্মেল 20 পৰা 40 গ্ৰামৰ ভিতৰত যদি আল্ট্ৰাচাউণ্ডত আহে তেতিয়া গ্ৰেড 1 এনলাৰ্জমেণ্ট বুলি ক'ব কিন্তু যদি পেচেণ্টৰ কোনো অসুবিধা নাথাকে পেচাবৰ তেতিয়াহ'লে ডক্টৰক দেখাবও দৰকাৰ নাই সেইটো আচলতে সেইটো এনলাৰ্জমেণ্ট হোৱাটো এটা বয়সৰ লগত বৃদ্ধি হোৱাটো এটা সম্পূৰ্ণ নৰ্মেল বস্তু কিন্তু প্ৰষ্টেট গ্ৰন্থিটো এনলাৰ্জ হোৱাৰ লগে লগে পেচাবৰ যিটো পেচাবৰ থলিটো ইউৰিনেৰী ব্লাডাৰ আৰু পেচাবৰ ইউৰেথ্ৰা যিটো পেচাবৰ নলী তাৰে সন্মুখতে মানে তাৰে মাজত থাকে প্ৰষ্টেট গ্লেণ্ডটো চ' যেতিয়া গ্লেণ্ডটো এনলাৰ্জ হোৱাৰ লগে লগে কিছুমান মানুহৰ ভিতৰৰ ফালে প্ৰষ্টেট গ্লেণ্ডটো এনলাৰ্জ বেছিকৈ হৈ আহে অহাৰ ফলত পেচাবটো অহা ৰাস্তাটো অলপমান চেপ খাই আহে তো চেপ খাই অহাৰ ফলত কিছুমান অসুবিধা পৰিলক্ষিত হয় যেনেকুৱা পেচাবটো জ্বলা পৰা কৰিব পাৰে পেচাবটো ভালকৈ নহয় ফ্ল'টো ভাল নহয় কমকৈ হয় বল দিব লাগে পেচাবটো ঘনকৈ লাগি থাকে যিটো অলপ আগতে সুধিছিলে পেচাবটো লাগিলেই যাব লাগে ৰাতি ধৰক এবাৰ বা দুবাৰলৈ 60 বছৰ পুৰুষৰ সেইটো নৰ্মেল বুলিয়ে কৈছোঁ 4বাৰ 5বাৰ উঠিব লাগে এই গোটেইখিনি সমস্যা প্ৰষ্টেট গ্ৰন্থিৰ লগত ৰিলেটেড হৈ থাকে বা কেতিয়াবা মানে বেছিকৈ ব্লক হৈ গ'লে পেচাবটো বন্ধ হৈ যাব পাৰে বন্ধ হৈ গ'লে পেটটো টানি ধৰিব পাৰে পেচাব কৰিব খোজে কিন্তু পেচাব হোৱা নাই তেনেকুৱা ক্ষেত্ৰত ইমাৰ্জেঞ্চি চিটুৱেশ্যন এটা ক্ৰিয়েট হ'ব পাৰে যিটোৰ ফলত আমি পেচাবৰ ৰাস্তাত পাইপ লগাব লগাও হ'ব পাৰে এইটো মেডিচিনত ঠিক হ'লে অপাৰেশ্যনো কৰিব লাগে হয় প্ৰষ্টেট গ্ৰন্থিৰ সমস্যাটো যদিহে আমি আৰ্লি ষ্টেজত যেতিয়া মানে ধৰক পেচাবৰ সমস্যা লৈ পেলাই অনলি পেচাবৰ সমস্যা পেচাবটো কমকৈ হৈছে জ্বলা পৰা কৰিছে বা ঘন লাগিছে এনেকুৱা আৰ্লি ষ্টেজত যদি হয় তেতিয়াহ'লে 70 to 80% মানে 100টাৰ ভিতৰত 8জন ৰোগীৰ আমি মেডিচিনতে ঠিক কৰিব পাৰোঁ যদি গ্ৰন্থিটো বহুত বেছি ডাঙৰ হৈ গৈছে
আৰু পেচাবটো একেবাৰে বন্ধ হৈ গৈছে, পেচাবৰ পাইপটো খুলিব পৰা হোৱা নাই, ব্লক হৈ আছে, নাইবা প্ৰস্টেট গ্ৰন্থিটো ব্লক হৈ পেলাই কেতিয়াবা কিডনী পৰ্যন্ত ফুলি যায়, ক্ৰিয়েটিনিনটো বাঢ়ি গৈছে। তেনেকুৱা সেইকেইটা হ'ল লাষ্ট ষ্টেজ মানে প্ৰস্টেটৰ, আৰু তেতিয়া 10 পৰা 20 সংখ্যক ৰোগীক অপাৰেশ্যনো দৰকাৰ হ'ব পাৰে। আৰু তেওঁলোকে যাৰ প্ৰস্টেটৰ গ্ৰন্থিৰ প্ৰব্লেম আছে তেওঁলোকে মানে কেনেকুৱা সাৱধানতা কেনেকুৱা অৱলম্বন কৰিব লাগে? হয়, চ' 40 বছৰ আগত প্ৰস্টেটৰ যদি কিবা পেচাবৰ সমস্যা থাকে আমি প্ৰস্টেটৰ বুলি নাভাবোঁ, সেইটো তাৰে ঊৰ্ধত মানে যিখিনি ৰোগী আহে তেতিয়া প্ৰস্টেটৰ কাৰণেই বুলি ভাবোঁ। যেতিয়াই এনেকুৱা ধৰণৰ চিমটম যিখিনি কৈছোঁ, ধৰক পেচাবৰ যিকোনো ৰিলেটেড প্ৰব্লেম, বিশেষকৈ 50-ৰ ওপৰত 50-60 বছৰৰ ওপৰত যিখিনি পুৰুষ আহে, যদি পেচাবৰ যিকোনো সমস্যা লৈ আহে তেতিয়াহ'লে আমি যদি মেডিচিনছ বহুতখিনি এভেইলেবল থাকে, সেই মেডিচিনেৰে আমি কণ্ট্ৰলত ৰাখিব পাৰোঁ, আৰু তেতিয়া তেনেকুৱা পৰিস্থিতি কিডনী ফুলা পৰ্যন্ত তেনেকুৱা ধৰণৰ পৰিস্থিতিবিলাক নহয়গৈ। চ' যেতিয়াই তেনেকুৱা ধৰণৰ সমস্যা 50-60 বছৰ ঊৰ্ধত পুৰুষৰ হয়, তেখেতসকলে জানিব লাগে যে এইটো মষ্ট কমনলি প্ৰস্টেটৰ কাৰণেই হ'ব পাৰে, আৰু এজন ডক্টৰৰ ওচৰত আহিলে বা ইউৰলজিষ্টৰ ওচৰত আহিলে আমি যদি ট্ৰিটমেণ্ট দিওঁ, ইউজুৱেলি 80 to 90% মানুহক আমি ভালে ৰাখিব পাৰোঁ। হয়, তাৰ লাষ্টত এটা কথা মই আপোনাক সুধিব বিচাৰোঁ যে মানুহে এইবিলাক যিকোনো বেমাৰ নহ'বৰ কাৰণে আমিতো হেল্থ চেকআপ কৰিব পাৰোঁ, হেল্থ চেকআপ বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু কিছুমান মানুহ এনেকুৱা আছে ভয়তে যে কিবা এটা ওলাব বুলি সেইটো কাৰণে হেল্থ চেকআপ নকৰে, আৰু কিছুমানে বা পইচা যাব সেইটো কাৰণে নকৰে, যাৰ ফলত বেমাৰটো বহুত ডাঙৰ হৈ গুচি যায়, নহয় জানো? হয়, ডেফিনেটলি। মানে কি হয়, সাধাৰণ হেল্থ চেকআপ যিখিনি কৰা যায়, বহুত বস্তু নালাগে হেল্থ চেকআপৰ কাৰণে, আৰু ইয়াৰলিহে কৰিব। ইয়াৰলি 4,000 to 5,000 যদি আমাৰ বডিটোৰ কাৰণে দিওঁ তেতিয়াহ'লে সেইটো কেতিয়াও মানে বেয়া নহয়। কিন্তু তাৰে নকৰি পেলাই যদি চুগাৰে যদি বহুত বেছি বহুত দিনৰ পৰা থাকে, চুগাৰৰ কাৰণে বহুত ধৰক অসুবিধা হ'ব পাৰে, যেনেকৈ কিডনীৰ পৰা, হাৰ্টৰ পৰা, আৰু বহুত মানে নাৰ্ভৰ পৰা বহুতখিনি অসুবিধা হ'ব পাৰে। চ' যদি চুগাৰটো কণ্ট্ৰল কৰিব পাৰোঁ সেই এটা সাধাৰণ হেল্থ চেকআপৰ দ্বাৰা, তো তেখেতৰ লাইফ স্পেনটো, কাৰণ এটা ষ্টেজত যেতিয়া কিডনীটো চুগাৰৰ কাৰণে বেয়া হৈ যায় তেতিয়াহ'লে আমি সেইটো মানে মেডিচিনেদি কণ্ট্ৰলহে কৰিব পাৰোঁ, কিডনীটো আমি ভাল কৰি দিব নোৱাৰোঁ। চ' মানে প্ৰিভেনশ্যনহে কৰিলে ভাল, মানে চুগাৰটো কণ্ট্ৰল কৰি ৰাখি পেলাই যাতে কিডনীটো বেয়া নহওক, ঠিক আছে। চ' আমি মানে পইচাৰ কথা বহুত বেছি নকৰি আজিকালি এনেকুৱা পৰীক্ষাবিলাক আমাৰ চিভিল হস্পিটেলবিলাকত খুব ধুনীয়াকৈ হয়। মই চিভিল হস্পিটেলৰ ৰিপৰ্টবিলাক দেখিছোঁ, খুব ভাল ৰিপৰ্ট, আল্ট্ৰাচাউণ্ডো হয় আৰু তেজৰ পৰীক্ষাবিলাক গোটেইখিনি হয়। মই চিভিল হস্পিটেলৰ ডক্টৰ কিছুমানৰ লগতো কথা পাতিছোঁ। আজি 20 বছৰ আগতে যেতিয়া আমি MBBS আছিলোঁ তেতিয়া যিখিনি টেষ্ট মানে চিভিল হস্পিটেলত হোৱা নাছিলে, এতিয়া কিন্তু ফ্ৰীতে হৈ যায়। চ' তেখেতসকলে চিভিল হস্পিটেলত যাই পেলাইও চেকআপ কৰিব পাৰে যে মই এটা হেল্থ চেকআপ কৰোঁ বুলি, আৰু এইটো ভয়ৰ কোনো কাৰণ নাই, একো নাথাকিলেতো নাই, আৰু থাকিলে মানে ট্ৰিটমেণ্ট হ'ব। ভালেই হ'ব। হয়, আৰু এটা থাকি গ'ল প্ৰস্টেট গ্লেণ্ডৰ যিখিনি প্ৰব্লেম আছে তেওঁলোকে কিবা কিবি খাদ্য মানে বাধা আছে নেকি খোৱাত? তেনেকুৱা নাই। এনেই প্ৰস্টেট গ্ৰন্থিটো মই কৈছোঁ যে এইটো বয়সৰ লগত হোৱা বস্তু, কিন্তু ধৰক কিছুমান চিমটম যদি জ্বলা পোৰা বা তেনেকুৱা ধৰণৰ আহে, বা পেচাব বাৰে বাৰে হয়, ৰাতি বাৰে বাৰে পেচাব কৰা লাগে, তেনেকুৱা ক্ষেত্ৰত আমি ধৰক পানীৰ পৰিমাণটো অলপমান কমাই দিওঁ সেনেকুৱা ৰোগীক। মানে এনেই আমি অলপ আগতে কৈছোঁৱে যেনেকৈ পানীটো মানে কিমানখিনি খাব লাগে, কিন্তু তেখেতসকলক আমি অলপমান হাফ কৰি দিওঁ পানীখিনি, যাতে মানে বাৰে বাৰে যাব নালাগে। ৰাতি পানীৰ পৰিমাণটো কমাই দিওঁ। বেছিকৈ মছলাজাতীয় বা জলকীয়া বা তেল মছলাবিলাক, অলপমান নিমখীয়া বস্তু অকণমান কমাই দিওঁ, যাতে মানে, কাৰণ এইবিলাক এচিডিক বস্তু হয়, পেচাবৰ লগতে গুচি যায়, আৰু পেচাবৰ যদি কাৰোবাৰ প্ৰব্লেম থাকে এইবিলাক খাদ্য খালে অলপমান বেছিকৈ মানে চিমটমছবিলাক আহে, সেইকাৰণে এইবিলাক কমাই দিওঁ অলপ। হয়, আমি এতিয়া যিমানখিনি কথা পাতি আছোঁ দৰ্শকে চাই আছে, আপোনাৰ লগত বহুতে যোগাযোগ কৰিব বিচাৰিব, আপোনাৰ নাম্বাৰটো মোক দি দিব, মই ডেছক্ৰিপশ্যনত দি দিম, আপোনাক তেতিয়া ধুনীয়াকৈ তেওঁলোকে যোগাযোগ কৰি ল'ব পাৰিব। ধন্যবাদ, নিশ্চয়। আৰু ছাৰ, প্ৰস্টেট প্ৰব্লেম আৰু কিডনী ষ্টনৰ এডভান্স ট্ৰিটমেণ্ট হ'বনে আমাৰ অসমত? পচিবল হয় ন? হয়, হয়, খুব মানে আজিকালি অসম ইমান এডভান্স হৈ গৈছে। আজিৰ পৰা ধৰক মই যেতিয়া MBBS পঢ়িছিলোঁ বা মই ডক্টৰৰ পৰা হাবিয়াস কৰিছিলোঁ, সেইখিনি সময়ত আমি এনেকৈ কওঁ ন, মানে যে কিবা এটা হৈছে আমি চেন্নাই যাওঁ, কিবা এটা হৈছে ভেলোৰ যাওঁ, বা তেনেকুৱা ধৰণৰ শব্দকেইটা এতিয়াও মানে সেই বস্তুটো প্ৰচলিত হৈ থাকে। কিন্তু সেইটো বস্তু হয়, মানে কি হয়, সেইটোৰ কাৰণটো হ'ল, কাৰণ যিটো ছুপাৰ স্পেচিয়েলিটি, কাৰণ কিডনী ষ্টনৰ কাৰণে কৈছোঁ, যাতে কি হ'ল মানে PCNL বুলি কয়, কিডনী ষ্টনবিলাক আজিৰ পৰা 20 বছৰ আগতে কাটি পেলাই কৰিছিলে, ফালি পেলাই কৰিছিলে, তাতে বহুত দিন ধৰক হস্পিটেলত এডমিট থাকিব লাগে,
সেইখিনি ট্ৰিটমেণ্ট ধৰক 20 বছৰ আগতে চেন্নাইত হৈছিলে, সেইকাৰণে মানুহৰ এনেকুৱা ভাবে যে চেন্নাইটো এডভান্স হয়, কিন্তু এইখিনি সুবিধা আজি 10 বছৰৰ পৰা আমাৰ মানে নট অনলি ইউৰলজি, গোটেইখিনিয়েই ছাবজেক্টছ মানে ইমানখিনি এডভান্স হৈ গৈছে যে নট অনলি ইণ্ডিয়াৰ বেলেগ বেলেগ জেগাৰ বুলিয়েই নকওঁ, যে গোটেই পৃথিৱীৰে যিখিনি এডভান্স ট্ৰিটমেণ্ট সেইখিনি অসমত উপলব্ধ হয়। যেনেকৈ কিডনী ষ্টনৰ কাৰণে, ডাঙৰ ষ্টনৰ কাৰণে ফুটা কৰিব লাগে, PCNL বুলি কয়, কি হোল চাৰ্জাৰী বুলি কয়। এটা সৰু 1 চেণ্টিমিটাৰ হোল এটা কৰি পেলাই আমি পিঠিৰ ফালে কৰোঁ, পিঠিৰ ফালেৰে গৈ পেলাই আমি মানে এক্সৰেত চাই পেলাই কিডনীৰ ভিতৰৰ বা স্কিনৰ পৰা মানে ছালৰ পৰা মানে কিডনীৰ ভিতৰলৈ এটা ৰাস্তা এটা বনোৱা যায়। সেইবিলাক আমাৰ টেকনিক থাকে, যিটোৰে এটা ৰাস্তাটো বনাই পেলাই তাৰপিছত আমাৰ এণ্ডোস্কোপ মানে যিটো যায়, মানে মেচিনটো সোমাই যাই পেলাই ষ্টনটো লোকেট কৰি পেলাই কিডনী ষ্টনটো ভাঙি টুকুৰা টুকুৰি কৰি পেলাই সম্পূৰ্ণৰূপে আমি ওলাই ল'ব পাৰোঁ, আৰু সেইটোৰে আমি এক্সৰেত চাওঁ যে মানে সম্পূৰ্ণৰূপে ওলাইছে নাই। চ' PCNL যিটো কি হ'ল চাৰ্জাৰী আটাইতকৈ সুকলমে, আৰু যিহেতু 1 চেণ্টিমিটাৰ এটা মাত্ৰ এটা চিলাই থাকে, 1 চেণ্টিমিটাৰ কাট। চ' নেক্সট দিনাই পেচেণ্টজন ঘৰলৈ যাব পাৰে, খোজকাঢ়ি পেলাই ধুনীয়াকৈ থাকিব পাৰে, ঠিক আছে। চ' সেইটো হ'ল আটাইতকৈ এডভান্স টেকনিক ডাঙৰ কিডনী পাথৰৰ কাৰণে, 20 মিলিমিটাৰ ওপৰত ষ্টনৰ কাৰণে। তাৰে তলত যেতিয়া ষ্ট'নছ থাকে, যেনেকৈ 10ৰ পৰা, মইতো কৈছোঁৱে 6 মিলিমিটাৰ তলত মানে মেডিচিনেদি হৈ যায়, 6ৰ পৰা ধৰক 15-20 মিলিমিটাৰ ভিতৰত ষ্ট'নবিলাক অত্যাধুনিক লেজাৰ টেকনিকেৰে, যেনেকৈ কটাকটি নকৰাকৈ পেচাপৰ যিটো ৰাস্তা সেইটোৰে গৈ পেলাই ভিতৰেৰে গৈ পেলাই সৰু মেচিন সোমাই যায়, লেজাৰেদি কিডনী ষ্ট'নটো আমি লোকেট কৰোঁ। কোনো পেইন নহয়, কাৰণ আমি যিহেতু অপাৰেশ্যনৰ সময়ত এনাস্থেচিয়াত থাকে, আৰু অপাৰেশ্যনৰ পিছত যিহেতু কোনো কটা চিঙা নহয়, তো অপাৰেশ্যনৰ পিছতো কোনো পেইন ফিল নকৰে, আৰু সম্পূৰ্ণ ডে কেয়াৰ মিনছ মানে ৰাতিপুৱা পেচেণ্টজন আহিব, দিনত 10টা বজাত অপাৰেশ্যন কৰি গধূলি 4-5টা বজাত ঘৰলৈ উভতি যাব পাৰে। তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট আজিকালি অসমত এভেইলেবল হয়। হয়, আৰু এটা কথা জানিব বিচাৰিছোঁ, পুৰুষ আৰু মহিলা ছেক্সুৱেল প্ৰব্লেম এই ইউৰলজিষ্টৰ বিভাগৰ ভিতৰতে পৰে নেকি? হয়, মানে যিটো এণ্ড্ৰলজি বুলি কয়, আমাৰ মানে যেতিয়া আমি ডিভাইড কৰোঁ, যেনেকৈ ধৰক সদায় সৰু সৰু ডিপাৰ্টমেণ্ট ৱাইজ যেতিয়া এডভান্স হৈ যায়, মানে ছাবজেক্টছবিলাক সৰু সৰু হৈ যায়। যেনেকৈ মই কৈছোঁ যে আমি যেতিয়া MBBS পঢ়িছিলোঁ, আমি 20টা ছাবজেক্ট পঢ়িছিলোঁ, আমি মেডিচিনো পঢ়িছিলোঁ, চাৰ্জাৰীও পঢ়িছিলোঁ, পেডিয়াট্ৰিক্স পঢ়িছিলোঁ, গাইনী পঢ়িছিলোঁ, IENT চব পঢ়িছিলোঁ। যেতিয়া আমি মাষ্টাৰ ডিগ্ৰী কৰিলোঁ MS, তেতিয়া সেই 20টা ছাবজেক্টৰ ভিতৰত এটা ছাবজেক্টত চাৰ্জাৰীত মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ। সেই চাৰ্জাৰীত আমি গোটেইখিনি চাৰ্জাৰী পঢ়িব লাগে, পেটৰ চাৰ্জাৰী, কিডনী চাৰ্জাৰী, গোটেইবিলাক চাৰ্জাৰী পঢ়িব লাগে। তাৰপিছত যেতিয়া ইউৰলজিটো আহিলে, ইউৰলজিটো অকল কিডনী চাৰ্জাৰীৰ ওপৰতে আমি মানে বেছ কৰিছিলোঁ, আৰু তাতে মানে কি হয়, আমাৰ এই ভাগ আছে তাতে, যেনেকৈ ষ্ট'ন চাৰ্জাৰী এটা হয়, এণ্ডোইউৰলজি বুলি কয়, এইটো এণ্ডোস্কোপিক চাৰ্জাৰীজবিলাক এটা পাৰ্ট হয়, ট্ৰেন্সপ্লেণ্ট এটা পাৰ্ট হয়, পেডিয়াট্ৰিক চাৰ্জাৰী এটা পাৰ্ট হয়। ঠিক তেনেকুৱা এণ্ড্ৰলজি যিটো মেল ছেক্সুৱেল ডিছঅৰ্ডাৰটো, সেইটো আমাৰ আণ্ডাৰতে পৰে। সেইটো অনলি মেলটো, পুৰুষৰ যিটো যৌন সমস্যা থাকে সেইটো সমস্যা ইউৰলজিষ্টৰ আণ্ডাৰতে পৰে। চ' বিভিন্ন টেকনিক্স এভেইলেবল থাকে, আজিকালি বহুত এডভান্স হৈ গৈছে। চ' সমস্যাবিলাক সমাধান কৰিব পৰা যায়। আৰু যিসকল দৰ্শকে চাই আছে, আপোনাকতো বিচাৰিবই, আৰু আপোনাৰ চেম্বাৰ ক'ত আছে অকণমান যদি কৈ দিয়ে ৰাইজৰ কাৰণে সুবিধা হ'ব। হয়, ধন্যবাদ। মই এনেই সদায় বহু ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ, গুৱাহাটী সোণাপুৰ নৰ্থ ইষ্টৰ ওৱান এণ্ড অনলি কিডনী হস্পিটেল, তাতে মই সদায়ে থাকোঁ। খালি সপ্তাহৰ এদিন বা দুদিন আমি পেৰিফেৰী কেম্পো কৰোঁ কেতিয়াবা। পেৰিফেৰী কেম্পৰ ভিতৰত মই লোৱাৰ আছামটোতেই মেইনলি কনচেনট্ৰেট কৰোঁ, যেনেকৈ নলবাৰীত মই যাওঁ তহবিলদাৰ ফাৰ্মাচী, বাইহাটা চাৰিআলিত মই অভেল হস্পিটেলত যাওঁ, মংগলদৈত মই হেপী লাইফ ফাৰ্মাচী তাতে যাওঁ, আকৌ বৰপেটাত মই ডায়মণ্ড হেল্থ কেয়াৰ, আৰু মুছলিমপট্টিত থকা নিউ আছাম মেডিকেলত যাওঁ, পাঠশালা মেটাৰ্নিটিত যাওঁ। এইখিনি মই মাজে মাজে তাতে ভিজিট কৰোঁ। গুৱাহাটীত মই নাৰেংগীত কেতিয়াবা কিছুমান পেচেণ্ট সোণাপুৰলৈ যাব নোৱাৰে, গুৱাহাটীৰ কিছুমান পেচেণ্টৰ অসুবিধা হয়, তেতিয়া মই সেইবিলাক পেচেণ্ট যোগাযোগ কৰিলে মই নাৰেংগীত মই চাওঁ ঘৰৰ ওচৰতে। হয়, ঠিক আছে, গোটেইখিনি কথা জানিলে এতিয়া দৰ্শকে। বাকী আপোনালোকে যোগাযোগ কৰি ল'ব, আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰিব, আৰু বহুত বেছি শ্বেয়াৰ কৰিব, আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।